চাইছে পিপলছ টিভি অসম নিউজ এনি পুনৰ এবাৰ সংখ্যালঘু অধ্যুষিত এলেকাত চলিব প্ৰশাসনৰ হাতুৰা পুনৰ এবাৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এখন চৰকাৰে উচ্ছেদ চলাবলৈ সাজু হৈছে গোৱালপাৰা জিলাত পূৰ্বে কেইবাশ বিঘা ভূমি বেদখল মুক্ত কৰা হৈছিল ঠিক তেনে ধৰণে কাইলৈ দিনটোৰ পৰা দুদিনীয়াকৈ পুনৰ এবাৰ বৃহৎ এলেকা উচ্ছেদ কৰা হ'ব সেইসমূহ এলেকা বৰ্তমান এটা বিশেষ শ্ৰেণীৰ লোকে বেদখল কৰি আছে গতিকে সেই বিশেষ শ্ৰেণীৰ লোকক উৎখাত কৰিবলৈ পুনৰ এবাৰ চলিব হিমন্ত বিশ্ব চৰকাৰৰ প্ৰশাসনৰ হাতুৰা এই মুহূৰ্তত সবিশেষ লৈ আহিছো ক'ত চলিব কিমান দিনীয়াকৈ এই উচ্ছেদ চলোৱা হ'ব কিমান ভূমিত চলিব উচ্ছেদ ৰাজ্যত পুনৰ এবাৰ বৃহৎ উচ্ছেদ অভিযান দেওবাৰ আৰু সোমবাৰৰ দিনটোত উচ্ছেদ অভিযান চলিব গোৱালপাৰাৰ দহিকতা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ চলাবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ 1000 বিঘা ভূমি বেদখল মুক্ত কৰিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ আৰু ইতিমধ্যে এটা বিশাল বাহিনী সাজু কৰা হৈছে জিলা প্ৰশাসন সষ্টম হৈছে যিকোনো পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰাকৈ সাজু হৈ আছে জিলা প্ৰশাসন পূৰ্বতেও গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চলত বৃহৎ উচ্ছেদ চলাইছিল হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এখন চৰকাৰে আৰু এই মুহূৰ্তত জনাইছো বিশেষ শ্ৰেণীৰ লোকক উৎখাত কৰিবলৈ পুনৰ ৰাজ্যত সৰ্ববৃহৎ উচ্ছেদ অভিযান দেওবাৰ আৰু সোমবাৰৰ দিনটোত দুদিনীয়াকৈ বৃহৎ উচ্ছেদ চলোৱা হ'ব গোৱালপাৰাৰ দহিকতা সংৰক্ষিত বনাঞ্চলত যোৱা 4টা বছৰত এইখন চৰকাৰে 42000 হেক্টৰ ভূমি বেদখল মুক্ত কৰিছে এটা বিশেষ শ্ৰেণীৰ লোকে বৰ্তমান ৰাজ্যৰ হাজাৰ হাজাৰ বিঘা ভূমি বেদখল কৰি আছে বিশেষকৈ যিসমূহ সংৰক্ষিত বনাঞ্চল আছে সেই সংৰক্ষিত বনাঞ্চলৰ ভূমি বৰ্তমান বেদখল কৰিছে এটা বিশেষ শ্ৰেণীৰ লোকে আৰু এই বিশেষ শ্ৰেণীৰ লোকক টাৰ্গেট কৰি বহুবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হুংকাৰ দিছে যেতিয়ালৈ মই ৰাজ্যৰ মুখ্যমন্ত্ৰী হৈ আছো তেতিয়ালৈ এই বিশেষ শ্ৰেণীৰ লোকটোৰ নিষ্ঠাৰ নাই শান্তি নাপায় কতো থাকি এই বিশেষ শ্ৰেণীৰ লোকটোৱে আৰু সংখ্যালঘু অধ্যুষিত এলেকাত পুনৰ এবাৰ প্ৰশাসনৰ হাতুৰা পৰিব প্ৰশাসনৰ বুলডোজাৰ চলিব গোৱালপাৰাৰ সংৰক্ষিত এলেকাত পুনৰ চলিব প্ৰশাসনৰ বুলডোজাৰ আৰু চলিত বৰ্ষত অৰ্থাৎ 2025 চনত ৰাজ্যত কেইবাটাও ডাঙৰ উচ্ছেদ চলিছে উৰিয়ামঘাট গোলাঘাট জিলাৰ উৰিয়ামঘাটত 1000 বিঘা ভূমি বৰ্তমান বেদখল মুক্ত কৰিছে এখন চৰকাৰে সমান্তৰালকৈ পাইকান সংৰক্ষিত বনাঞ্চল গোৱালপাৰা জিলাৰ পাইকান সংৰক্ষিত বনাঞ্চলৰ 140 হেক্টৰ ভূমি এইখন চৰকাৰে বেদখল মুক্ত কৰিছে 2000টা পৰিয়ালক উচ্ছেদ কৰিছে এইসমূহ পৰিয়াল হৈছে বিশেষ শ্ৰেণীৰ ব্যক্তি এই বিশেষ শ্ৰেণীটোৱে অসমৰ হাজাৰ হাজাৰ বিঘা ভূমি বৰ্তমান সময়ত বেদখল কৰি আছে ৰেংমা বনাঞ্চলত উচ্ছেদ চলোৱা হৈছে ৰেংমা বনাঞ্চলত উচ্ছেদ চলাই প্ৰায় 26 হেক্টৰ ভূমি বেদখল কৰা হৈছে 41টা পৰিয়ালক উচ্ছেদ কৰা হৈছে হাছিলা বিল গোৱালপাৰা জিলাৰ হাছিলা বিলত প্ৰায় 15,500 বিঘা ভূমি বৰ্তমান সময়লৈকে বেদখল মুক্ত কৰা হৈছে গোৱালপাৰাৰ দহিকথাত অৰ্থাৎ কাইলৈ দিনটোৰ পৰা গোৱালপাৰাৰ দহিকতা এলেকাত পুনৰ চলিব উচ্ছেদ অভিযান য'ত 1140 বিঘা ভূমি বেদখল মুক্ত কৰাৰ সিদ্ধান্ত বা এক লক্ষ্য বান্ধি লৈছে এখন চৰকাৰে যোৱা 4টা বছৰত প্ৰায় 42000 হেক্টৰ ভূমি বেদখল মুক্ত কৰিছে এইখন চৰকাৰে আৰু এই মুহূৰ্তত আমি পুনৰ উল্লেখ কৰিছো কাইলৈ দিনটোৰ পৰা ৰাজ্যত পুনৰ এটা সৰ্ববৃহৎ উচ্ছেদ অভিযান গোৱালপাৰা জিলাত পুনৰ এবাৰ চলিব প্ৰশাসনৰ বুলডোজাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ এবাৰ হুংকাৰ দিছে যেতিয়ালৈ মই মুখ্যমন্ত্ৰী হৈ থাকিম তেতিয়ালৈ অসমত মিয়াৰ দপদপনি নচলিব মিয়াক এক প্ৰকাৰ উৎখাত কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ইটোৰ পাছত সিটোকৈ চলাইছে সৰ্ববৃহৎ উচ্ছেদ অভিযান আৰু পুনৰ এবাৰ কাইলৈ দিনটোৰ পৰা দুদিনীয়াকৈ উচ্ছেদ কৰা হ'ব এইবাৰ গোৱালপাৰা জিলাৰ দহিকতা সংৰক্ষিত বনাঞ্চলত চলিব উচ্ছেদ অভিযান 1140 বিঘা ভূমি এটা বিশেষ শ্ৰেণীৰ লোকে বেদখল কৰি আছে আৰু সেই বিশেষ শ্ৰেণীটো উৎখাত কৰিবলৈ ৰাজ্য চৰকাৰে কাইলৈ দিনটোৰ পৰা সৰ্ববৃহৎ উচ্ছেদ চলাব দুদিনীয়াকৈ অৰ্থাৎ 9 আৰু 10 নৱেম্বৰৰ দিনটোত বৃহৎ উচ্ছেদ চলোৱা হ'ব গোৱালপাৰা জিলাৰ দহিকতা সংৰক্ষিত বনাঞ্চলত উল্লেখ কৰিব লাগিব এইখন চৰকাৰৰ নেতৃত্বত যোৱা 4টা বছৰত প্ৰায় 42000 হেক্টৰ ভূমি বেদখল মুক্ত কৰা হৈছে ক'ত উচ্ছেদ কৰা হৈছে পুনৰ এবাৰ আপোনালোকক জনাই থওঁ উৰিয়ামঘাট গোৱালপাৰা জিলাৰ উৰিয়ামঘাটত 1000 বিঘা ভূমি বেদখল মুক্ত কৰা হৈছে
পাইকানত 140 হেক্টৰ ভূমি প্ৰায় 2000টা পৰিয়ালক উৎখাত কৰা হৈছে ৰেংমা বনাঞ্চলত 26 হেক্টৰ ভূমি 41টা পৰিয়ালক উচ্ছেদ কৰা হৈছে হাছিলা বিল গোৱালপাৰা জিলাৰ এটা অন্য এক প্ৰান্ত হাছিলা বিলত উচ্ছেদ কৰা হৈছে 1500 বিঘা ভূমি বেদখলমুক্ত কৰা হৈছে কেইবাটাও পৰিয়ালক উচ্ছেদ কৰা হৈছে গোৱালপাৰা জিলাৰ দহিকাটা অৰ্থাৎ কাইলৈ দিনটোত গোৱালপাৰা জিলাৰ দহিকাটা অঞ্চলত চলিব পুনৰবাৰ উচ্ছেদ আৰু এইবাৰ উচ্ছেদ কৰা হ'ব 1143 বিঘা ভূমি 1143 বিঘা ভূমিত চলিব পুনৰ প্ৰশাসনৰ বুলডোজাৰ ইতিমধ্যে সাজু কৰা হৈছে এটা বিশাল বাহিনী জিলা প্ৰশাসন সাজু হৈ আছে অসম আৰক্ষীৰ এটা বৃহৎ গোট সাজু হৈ আছে কিয়নো পূৰ্বতে দেখা গৈছিল উচ্ছেদৰ সময়ছোৱাত কেতবোৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল একাংশ উচ্ছেদকাৰীয়ে হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰিছিল বুলডোজাৰ ভঙাৰ চেষ্টা কৰিছিল আৰক্ষী প্ৰশাসনলৈ শিলগুটি নিক্ষেপ কৰিছিল আৰক্ষী প্ৰশাসনৰ লোকক আক্ৰমণ কৰাৰ চেষ্টা কৰিছিল গতিকে এনে পৰিস্থিতি যাতে পুনৰ নহয় তাৰ বাবে পূৰ্বৰে পৰা সাজু হৈ আছে জিলা প্ৰশাসন আৰক্ষীৰ এটা বৃহৎ গোট সাজু হৈ আছে আৰু মুখ্যমন্ত্ৰীৰ মন্তব্য আগবঢ়াইছো কাইলৈ হ'বলগীয়া উচ্ছেদক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কি ক'লে শুনক তেওঁৰ আৰু সাহস নাথাকিব চিন্তা কৰাটো ভুল নাছিল নেপাল বনোৱাৰ ষড়যন্ত্ৰটো ভুল নাছিল কিন্তু আপোনালোকক মই জনাব খুজিছো যে আপোনালোকক মই সন্তুষ্ট কৰিব নোৱাৰিলো অহা 9 আৰু 10 তাৰিখে গোৱালপাৰা জিলাৰ দহিকটা বনাঞ্চলত উচ্ছেদ অভিযান আৰম্ভ হ'ব 1000 বিঘা বনভূমি আমি উচ্ছেদ কৰিম আৰু আমি অসমবাসী ৰাইজৰ বন সম্পদ ৰক্ষাৰ যুদ্ধখন চলাই বহুতে ভাবিছিল উচ্ছেদ বন্ধ হৈ যাব নেকি হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আমি ইমান দবাও আনিছো আমি তেওঁক মানসিকভাৱে ইমান ব্যতিব্যস্ত কৰি দিছো উচ্ছেদ কৰাৰ তেওঁৰ আৰু সাহস নাথাকিব চিন্তা কৰাটো ভুল নাছিল নেপাল বনোৱাৰ ষড়যন্ত্ৰটো ভুল নাছিল কিন্তু আপোনালোকক মই জনাব খুজিছো যে আপোনালোকক মই সন্তুষ্ট কৰিব নোৱাৰিলো অহা 9 আৰু 10 তাৰিখে গোৱালপাৰা জিলাৰ দহিকটা বনাঞ্চলত উচ্ছেদ অভিযান আৰম্ভ হ'ব 1000 বিঘা বনভূমি আমি উচ্ছেদ কৰিম আৰু আমি অসমবাসী ৰাইজৰ বন সম্পদ ৰক্ষাৰ যুদ্ধখন চলাই বহুতে ভাবিছিল উচ্ছেদ বন্ধ হৈ যাব নেকি হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আমি ইমান দবাও আনিছো আমি তেওঁক মানসিকভাৱে ইমান ব্যতিব্যস্ত কৰি দিছো উচ্ছেদ কৰাৰ তেওঁৰ আৰু সাহস নাথাকিব চিন্তা কৰাটো ভুল নাছিল নেপাল বনোৱাৰ ষড়যন্ত্ৰটো ভুল নাছিল কিন্তু আপোনালোকক মই জনাব খুজিছো যে আপোনালোকক মই সন্তুষ্ট কৰিব নোৱাৰিলো অহা 9 আৰু 10 তাৰিখে গোৱালপাৰা জিলাৰ দহিকটা বনাঞ্চলত উচ্ছেদ অভিযান আৰম্ভ হ'ব 1000 বিঘা বনভূমি আমি উচ্ছেদ কৰিম আৰু আমি অসমবাসী ৰাইজৰ বন সম্পদ ৰক্ষাৰ যুদ্ধখন চলাই বহুতে ভাবিছিল উচ্ছেদ বন্ধ হৈ যাব নেকি হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আমি ইমান দবাও আনিছো আমি তেওঁক মানসিকভাৱে ইমান ব্যতিব্যস্ত কৰি দিছো উচ্ছেদ কৰাৰ তেওঁৰ আৰু সাহস নাথাকিব চিন্তা কৰাটো ভুল নাছিল নেপাল বনোৱাৰ ষড়যন্ত্ৰটো ভুল নাছিল কিন্তু আপোনালোকক মই জনাব খুজিছো যে আপোনালোকক মই সন্তুষ্ট কৰিব নোৱাৰিলো অহা 9 আৰু 10 তাৰিখে গোৱালপাৰা জিলাৰ দহিকটা বনাঞ্চলত উচ্ছেদ অভিযান আৰম্ভ হ'ব 1000 বিঘা বনভূমি আমি উচ্ছেদ কৰিম আৰু আমি অসমবাসী ৰাইজৰ বন সম্পদ ৰক্ষাৰ যুদ্ধখন চলাই বহুতে ভাবিছিল উচ্ছেদ বন্ধ হৈ যাব নেকি হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আমি ইমান দবাও আনিছো আমি তেওঁক মানসিকভাৱে ইমান ব্যতিব্যস্ত কৰি দিছো উচ্ছেদ কৰাৰ তেওঁৰ আৰু সাহস নাথাকিব
চিন্তা কৰাটো ভুল নাছিল নেপাল বনোৱাৰ ষড়যন্ত্ৰটোও ভুল নাছিল কিন্তু আপোনালোকক মই জনাব খুজিছো যে আপোনালোকক মই সন্তুষ্ট কৰিব নোৱাৰিলো অহা 9 আৰু 10 তাৰিখে গোৱালপাৰা জিলাৰ দহিকটা বনাঞ্চলত উচ্ছেদ অভিযান আৰম্ভ হ'ব 1000 বিঘা বনভূমি আমি উচ্ছেদ কৰিম আৰু আমি অসমবাসী ৰাইজৰ বন সম্পদ ৰক্ষাৰ যুদ্ধখন চলাই বহুতে ভাবিছিল উচ্ছেদ বন্ধ হৈ যাব নেকি হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আমি ইমান দবাও আনিছো আমি তেওঁক মানসিকভাৱে ইমান ব্যতিব্যস্ত কৰি দিছো উচ্ছেদ কৰাৰ তেওঁৰ আৰু সাহস নাথাকিব চিন্তা কৰাটো ভুল নাছিল নেপাল বনোৱাৰ ষড়যন্ত্ৰটোও ভুল নাছিল কিন্তু আপোনালোকক মই জনাব খুজিছো যে আপোনালোকক মই সন্তুষ্ট কৰিব নোৱাৰিলো অহা 9 আৰু 10 তাৰিখে গোৱালপাৰা জিলাৰ দহিকটা বনাঞ্চলত উচ্ছেদ অভিযান আৰম্ভ হ'ব 1000 বিঘা বনভূমি আমি উচ্ছেদ কৰিম আৰু আমি অসমবাসী ৰাইজৰ বন সম্পদ ৰক্ষাৰ যুদ্ধখন চলাই বহুতে ভাবিছিল উচ্ছেদ বন্ধ হৈ যাব নেকি হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আমি ইমান দবাও আনিছো আমি তেওঁক মানসিকভাৱে ইমান ব্যতিব্যস্ত কৰি দিছো উচ্ছেদ কৰাৰ তেওঁৰ আৰু সাহস নাথাকিব চিন্তা কৰাটো ভুল নাছিল নেপাল বনোৱাৰ ষড়যন্ত্ৰটোও ভুল নাছিল কিন্তু আপোনালোকক মই জনাব খুজিছো যে আপোনালোকক মই সন্তুষ্ট কৰিব নোৱাৰিলো অহা 9 আৰু 10 তাৰিখে গোৱালপাৰা জিলাৰ দহিকটা বনাঞ্চলত উচ্ছেদ অভিযান আৰম্ভ হ'ব 1000 বিঘা বনভূমি আমি উচ্ছেদ কৰিম আৰু আমি অসমবাসী ৰাইজৰ বন সম্পদ ৰক্ষাৰ যুদ্ধখন চলাই বহুতে ভাবিছিল উচ্ছেদ বন্ধ হৈ যাব নেকি হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আমি ইমান দবাও আনিছো আমি তেওঁক মানসিকভাৱে ইমান ব্যতিব্যস্ত কৰি দিছো উচ্ছেদ কৰাৰ তেওঁৰ আৰু সাহস নাথাকিব চিন্তা কৰাটো ভুল নাছিল নেপাল বনোৱাৰ ষড়যন্ত্ৰটোও ভুল নাছিল কিন্তু আপোনালোকক মই জনাব খুজিছো যে আপোনালোকক মই সন্তুষ্ট কৰিব নোৱাৰিলো অহা 9 আৰু 10 তাৰিখে গোৱালপাৰা জিলাৰ দহিকটা বনাঞ্চলত উচ্ছেদ অভিযান আৰম্ভ হ'ব 1000 বিঘা বনভূমি আমি উচ্ছেদ কৰিম আৰু আমি অসমবাসী ৰাইজৰ বন সম্পদ ৰক্ষাৰ যুদ্ধখন চলাই বহুতে ভাবিছিল উচ্ছেদ বন্ধ হৈ যাব নেকি হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আমি ইমান দবাও আনিছো আমি তেওঁক মানসিকভাৱে ইমান ব্যতিব্যস্ত কৰি দিছো উচ্ছেদ কৰাৰ তেওঁৰ আৰু সাহস নাথাকিব চিন্তা কৰাটো ভুল নাছিল নেপাল বনোৱাৰ ষড়যন্ত্ৰটোও ভুল নাছিল কিন্তু আপোনালোকক মই জনাব খুজিছো যে আপোনালোকক মই সন্তুষ্ট কৰিব নোৱাৰিলো অহা 9 আৰু 10 তাৰিখে গোৱালপাৰা জিলাৰ দহিকটা বনাঞ্চলত উচ্ছেদ অভিযান আৰম্ভ হ'ব 1000 বিঘা বনভূমি আমি উচ্ছেদ কৰিম আৰু আমি অসমবাসী ৰাইজৰ বন সম্পদ ৰক্ষাৰ যুদ্ধখন চলাই বহুতে ভাবিছিল উচ্ছেদ বন্ধ হৈ যাব নেকি হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আমি ইমান দবাও আনিছো আমি তেওঁক মানসিকভাৱে ইমান ব্যতিব্যস্ত কৰি দিছো উচ্ছেদ কৰাৰ তেওঁৰ আৰু সাহস নাথাকিব চিন্তা কৰাটো ভুল নাছিল নেপাল বনোৱাৰ ষড়যন্ত্ৰটোও ভুল নাছিল কিন্তু আপোনালোকক মই জনাব খুজিছো যে আপোনালোকক মই সন্তুষ্ট কৰিব নোৱাৰিলো অহা 9 আৰু 10 তাৰিখে গোৱালপাৰা জিলাৰ দহিকটা বনাঞ্চলত উচ্ছেদ অভিযান আৰম্ভ হ'ব 1000 বিঘা বনভূমি আমি উচ্ছেদ কৰিম আৰু আমি অসমবাসী ৰাইজৰ বন সম্পদ ৰক্ষাৰ যুদ্ধখন চলাই বহুতে ভাবিছিল উচ্ছেদ বন্ধ হৈ যাব নেকি হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আমি ইমান দবাও আনিছো
আমি তেওঁক মানসিকভাৱে ইমান ব্যতিব্যস্ত কৰি দিছো, উচ্ছেদ কৰাৰ তেওঁৰ আৰু সাহস নাথাকিব। চিন্তা কৰাটো ভুল নাছিল, নেপাল বনোৱাৰ ষড়যন্ত্ৰটোও ভুল নাছিল। কিন্তু আপোনালোকক মই জনাব খুজিছো যে আপোনালোকক মই সন্তুষ্ট কৰিব নোৱাৰিলো। অহা 9 আৰু 10 তাৰিখে গোৱালপাৰা জিলাৰ দহিকটা বনাঞ্চলত উচ্ছেদ অভিযান আৰম্ভ হ'ব। 1000 বিঘা বনভূমি আমি উচ্ছেদ কৰিম আৰু আমি অসমবাসী ৰাইজৰ বন সম্পদ ৰক্ষাৰ যুদ্ধখন চলাই যাম। বহুতে ভাবিছিল উচ্ছেদ বন্ধ হৈ যাব নেকি। হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আমি ইমান দবাও আনিছো, আমি তেওঁক মানসিকভাৱে ইমান ব্যতিব্যস্ত কৰি দিছো, উচ্ছেদ কৰাৰ তেওঁৰ আৰু সাহস নাথাকিব। চিন্তা কৰাটো ভুল নাছিল, নেপাল বনোৱাৰ ষড়যন্ত্ৰটোও ভুল নাছিল। কিন্তু আপোনালোকক মই জনাব খুজিছো যে আপোনালোকক মই সন্তুষ্ট কৰিব নোৱাৰিলো। অহা 9 আৰু 10 তাৰিখে গোৱালপাৰা জিলাৰ দহিকটা বনাঞ্চলত উচ্ছেদ অভিযান আৰম্ভ হ'ব। 1000 বিঘা বনভূমি আমি উচ্ছেদ কৰিম আৰু আমি অসমবাসী ৰাইজৰ বন